ধিঙত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা কেৰাচিন ঢালি জ্বলাই দিলে এগৰাকী মহিলা স্বামী পুত্ৰ আৰু দেউৰেকে মিলি জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে হাত ভৰি বান্ধি মহিলাগৰাকীক হত্যাৰ প্ৰচেষ্টা চলোৱা হয় ইয়াৰ পাছতে সংকটজনক অৱস্থাত মহিলাগৰাকীক নগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে স্বামী আবু হানিফাৰ বিৰুদ্ধে পত্নী নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে ঘটনা সংঘটিত কৰিয়ে ঘৰৰ পৰা পলায়ন কৰিছে আবু হানিফাই আবু সামা আৰু আনাৰুল ইছলাময়ক পলায়ন কৰিছে ঘটনাস্থলীৰ পৰা জীবন্তে এগৰাকী মহিলাক জ্বলাই দিয়াৰ প্ৰচেষ্টা কৰা হৈছে ডিঙত সংঘটিত হৈছে ভয়ংকৰ ঘটনা কেৰাচিন ঢালি জ্বলাই দিলে এগৰাকী মহিলা স্বামী পুত্ৰ আৰু দেউৰেকে মিলি মহিলাগৰাকীক জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে উল্লেখযোগ্য যে মহিলাগৰাকীৰ প্ৰথমে হাত ভৰি বান্ধি লোৱা হৈছিল আৰু মহিলাগৰাকীক জ্বলাই দিয়াৰ অপচেষ্টা কৰা হৈছিল হত্যাৰ অপচেষ্টা কৰা হৈছিল ইয়াৰ পাছতে সংকটজনক অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰি নগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বৰ্তমান মহিলাগৰাকীৰ অৱস্থা অতি সংকটজনক স্বামী আৰু হানিফাৰ বিৰুদ্ধে পত্নী নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনাটো সংঘটিত কৰিয়ে ঘৰৰ পৰা পলায়ন কৰিছে আবু হানিফাই আবু সামা আৰু আনাৰুল ইছলামেও পলায়ন কৰিছে ঘৰৰ পৰা কেইবাদিন আগত এই মাইকীজনীৰ লগত এই হাজবেণ্ডৰ কিবা কাজিয়া হৈছে হোৱাৰ পিছত গুপ্ত অংগত জলকীয়া লগাই দিছিল লগাই দিয়াৰ পিছত আমি ডুমডুমীয়া থানাত এজাহাৰ কৰিছিলোঁ এজাহাৰ কৰাৰ পিছত আইচিয়ে তাক মাতি নি পেলাই কিবা এই বস্তুটো মীমাংসা কৰি দিছিল দিয়াৰ পিছত আজি এই ৰোজা ৰমজান মাহত এই ঘটনাটো হৈছিল আগৰ এই ঘটনাটো আৰু আজি জুম্মাৰ দিনাই এই তাৰ হাজবেণ্ডে কি কৰিছে কেৰাচিন তেল ঢালি ঘৰত সোমাই হাত পা ভাঙি পেলাই কেৰাচিন লগাই পেলাই জুই লগাই দিলে তাৰ ল'ৰা এটা আৰু তাৰ এই হাজবেণ্ডৰ ভাই এটা তিনিজনে এই কামটো কৰিলে হাজবেণ্ডৰ নাম হৈছে আবু হানিফা আৰু তাৰ ভাইটিৰ নাম হৈছে আবু শমা আৰু তাৰ ল'ৰাৰ নাম হৈছে আনাৰুল হক এই তিনিজনে এই কামটো কৰিছে এতিয়া বৰ্তমান আমি মুকলি হস্পিটেলত আছোঁ মুকলি হস্পিটেলত এই ট্ৰিটমেণ্ট চলি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত